আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম দৰং কলেজৰ পিজি এডমিশনৰ বিষয়ে দৰং কলেজৰ ফালৰ পৰা ইতিমধ্যে পিজি এডমিশনৰ নোটিছ দিছে গতিকে সেই নোটিছত কি কথা কৈছে এডমিশন কেতিয়া আৰম্ভ হ'ব অনলাইন কেতিয়া হ'ব অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব কি সাবজেক্টত মাস্টাৰ ডিগ্ৰী ল'ব পাৰি কোনটো সাবজেক্টত কিমান সিট আছে বা কোনটো সাবজেক্টত কিমান টকাৰে এডমিশন ল'ব লাগিব এই সবিশেষ আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছো গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে ভিডিঅ'টোলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক দৰং কলেজৰ পিজি এডমিশনৰ যেটো নটিফিকেশ্যন সেইখন আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো আৰু আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে দৰং কলেজৰ যি পিজি এডমিশনৰ মেৰিট লিষ্ট ইয়াতে আপোনালোকে দেখা পাইছে নোটিছ এডমিশন টু পিজি ক্লাছেছ 2024-25 আৰু আজিৰ ডেটত প্ৰকাশ পাইছে 30 জুলাই তাৰিখে প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে সো এতিয়া আহিছো যে কোনটো সাবজেক্টত কিমান সিট আছে ইয়াতে আপোনালোকে দেখা পাইছে এছামিছত সিট আছে 30টা জুলজিত 15টা বুটানিত 15টা জিওগ্ৰাফিত 20টা গতিকে দৰং কলেজত আপোনালোকে 4টা সাবজেক্টত মাস্টাৰ ডিগ্ৰী কৰিব পাৰে হেয়া হল এছামিজ জুলজি বুটানি জিওগ্ৰাফি আৰু হিয়াতৰ জিমান সিট আপোনালোকে দেখা পাইছে আৰু এই ইয়াতে কিবা ক'বলগীয়া বা সুধিবলগীয়া থাকিলে বা এই কলেজৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে আপোনালোকে এইখন ইমেইল আইডিত ইমেইল কৰিব পাৰে dorongcollege@gmail.com তাৰ পিছত কি আছে চাওক তলত লিখিছে applications are invited from eligible candidates for admission to PG course of the above mentioned subjects for the session 2024-25 only those candidates who appeared in the PG test conducted by Guwahati University are eligible to apply অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি পিজিইটি অনুষ্ঠিত কৰিছিল পিজিইটি 2024 সেই পিজিইটি 2024 ত বহা ষ্টুডেন্ট সকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কিছু ডেট দি আছে আৰু এই ডেট বিলাক কি দিছে অকমান চাই লওক ইয়াতে ডেট বিলাক হল the date of opening of online registration online apply to start হ'ব 1 আগষ্ট তাৰিখৰ পৰা আৰু অনলাইন এপ্লাই কৰা লাষ্ট ডেট হল 7 আগষ্ট তাৰিখ আপোনালোকে ভালকে মনত ৰাখিব অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 1 আগষ্ট তাৰিখে অনলাইন কৰা লাষ্ট ডেট হল 7 আগষ্ট তাৰিখ আৰু মেৰিট লিষ্টটো প্ৰকাশ পাব 10 আগষ্ট তাৰিখে গতিকে 1 তাৰিখত অনলাইন এপ্লাই ষ্টাৰ্ট 7 তাৰিখত অনলাইন এপ্লাই বন্ধ বা অনলাইন এপ্লাই লাষ্ট ডেট 10 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এডমিশনটো হ'ব 12 আগষ্ট তাৰিখে অৰ্থাৎ আগষ্ট মাহৰ 12 তাৰিখে এডমিশন হ'ব আৰু আপোনালোকে এই এডমিশনৰ কাৰণে যি ফৰ্ম ফিলআপ কৰিব দৰং কলেজত ফৰ্ম ফিলআপ কৰাৰ কাৰণে আপোনালোকে 500 টকাৰ এটা ফিজ দিব লাগিব আৰু ইয়াতে কৈছে ফৰ ফিজ ডিটেইলছ এণ্ড ৰেজিষ্ট্ৰেচন প্লিজ ভিজিট আৱাৰ ৱেবছাইট www.dorongcollege.co.in and www.dorongcollege.ac.in সো এই আৰু অন্যান্য ইনফৰমেশন জানিবলৈ আপোনালোকে এইকেটা ৱেবছাইট ভিজিট কৰিব পাৰে মই ইয়াতে আপোনালোকক দেখুৱাই দিছো ৱেবছাইট কেটা কি হয় তো ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰাৰ কাৰণে 500 रुपीस এটা দিব লাগিব বাকি ইউনিভাৰ্সিটি হয়তো পইচা লোৱা নাই যদি ইয়াতে লৈছে তো এইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলো বাকি ইনফৰমেশন যদি কিবা লাগে আপোনালোকে কমেন্ট কৰি জনাব কমেন্টত আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি মই বিভিন্ন কলেজৰ ভিডিঅ' ইতিমধ্যে বনাইছো আৰু আপুনি যদি সেইবিলাক ভিডিঅ' চোৱা নাই তেতিয়াহলে আপোনালোকে এইটো চেনেলত গৈ সেই ভিডিঅ'বিলাক চাব পাৰে গটিকে কিবা হুদিবলগীয়া থাকিলে আপোনালোক কমেন্ট বক্সত হুদি দিব গটিকে আজিৰ ভিডিঅ'টো যিসকলে হেখলৈ চালে হিয়তক বহুত ধন্যবাদ জনাইছো আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড দি থাকিম আৰু আপুনি যাতে প্ৰত্যেকটো ভিডিঅ' মিছ নকৰাকৈ চাই থাকিব পাৰে গটিকে আজিৰ ভিডিঅ'টো হেখলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ